হোজাই নীলবাগানত ছাত্ৰৰ প্ৰতিবাদ আমাৰ দাবী মাদ্ৰাসা কমিটি ইস্তিফা দিব লাগিব বিভিন্ন সমস্যা সমাধান আৰু পৰিচালনা সমিতিৰ পদত্যাগৰ দাবীত আজি এই প্ৰতিবাদ শতাধিক ছাত্ৰই শ্ৰেণীকোঠা এৰি মাদ্ৰাসাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে দাৰুল উলুম মেধিগাঁও মাদ্ৰাসাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে এই প্ৰতিবাদ ছাত্ৰৰ শৌচাগাৰ বাথৰুম আদিকে ধৰি খোৱা বোৱাৰ পৰ্যাপ্ত সুব্যৱস্থা কৰাৰ দাবী জনাই এই প্ৰতিবাদ কৰে ছাত্ৰই এজন ছাত্ৰক মাদ্ৰাসা কৰ্তৃপক্ষই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এই যাৱতীয় বিষয়ত ন্যায় নাপালে মাদ্ৰাসাৰ ছাত্ৰই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে ইপিনে পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক আব্দুল আহাদে মাদ্ৰাসাখনক লৈ একাংশ ৰাজনীতি কৰাৰ অভিযোগ তুলিছে ইয়াত নামমাত্ৰ কমিটি আছে 2-3 জনে সকলো কাম কৰাৰো অভিযোগ আছে হেয়া কমিটিখন অবৈধ বুলি প্ৰাক্তন সম্পাদকে এক বিস্ফোৰক মন্তব্য দিয়ে ৰাইজে মনোনীত পূৰণ নকৰিলে এটা সেয়া মই কৈছোঁ তেওঁলোকৰ যি দাবী দাবা আছে খোৱা বোৱাৰ কথা এইবিলাক কেতিয়া তেওঁলোকে কৈ আছে শিক্ষক ৰখা নৰখাৰ প্ৰশ্ন লৈ তেওঁলোকে ইয়াত দাবী দাবা দিছে শিক্ষক ৰাখিব লাগে আমি ছাত্ৰ পদিত ৰাখিব নালাগে কমিটি আছে আজি চাওক কাৰ্যকৰী কমিটি আছে কাৰ্যনিৰ্বাহক কমিটি আছে কৰ কমিটি আছে উপদেষ্টা কমিটি আছে আমি বাৰে বাৰে সব একেলগ হৈছোঁ আমিতো কাক ৰাখিব লাগে কাক বুজাই দিব লাগে আমি ছাত্ৰ পুলিচ চলাই প্ৰতিষ্ঠানটো চলাব নোৱাৰোঁ যিয়ে নহওক আমি ইতিমধ্যে আমাৰ সম্মানিত সদস্যসকল আহি প্ৰায় উপস্থিত হৈ গৈছে প্ৰায় 60 মান আহি গৈছে আমি এতিয়াই বহি পেলাই কি সিদ্ধান্ত হ'ব লাগে এইটো আপোনালোকৰ পিছত অৱগত কৰাম নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ